গৈছিলো বাঘৰ দৰে ওলাই আহিছো বাঘৰ দৰে মোক বিচাৰি ফুৰিছে তো মোক বিচাৰি ফুৰিছে যোৱাকালি মই আহিছিলো সকলোৱে গম পাই তো যোৱাকালি ৰাতিয়ে বিচাৰি ফুৰিব লাগিছিলে যোৱা ৰাতি যিহেতু আপোনালোকে গম পাই যে লখিমপুৰ থাকিলো আৰু লখিমপুৰৰ যিখিনি সাংগঠনিক কাম আছিলে গোটেই কামখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু খুব কম সময়ৰ ভিতৰতে লখিমপুৰ জিলা সমিতিখন গঠন হ'ব আৰু তাৰ পুৱাৰ ভাগত আজি ৰাতিপুৱা বিভিন্ন মহলৰ বিভিন্ন মানুহৰ লগত দেখা সাক্ষাৎ কৰি বৰ্তমান লখিমপুৰৰ পৰা ওলাই অহা হ'ল প্ৰায় 1-1.5 ঘণ্টা হ'ল লখিমপুৰৰ পৰা ওলাই আহিলো আপোনালোকে আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে লখিমপুৰৰ যিখিনি কাম আমি কৰিবলৈ আগবাঢ়ি আহিছিলো যাতে সুকলমে হয় আৰু দ্বিতীয়তে মই ওলাই অহাৰ পাছত শুনিছো একাংশ যুৱকে হেনো মোক বিচাৰি ফুৰিছে তো মোক বিচাৰি ফুৰিছে যোৱাকালি মই আহিছিলো সকলোৱে গম পাই তো যোৱাকালি ৰাতিয়ে বিচাৰি ফুৰিব লাগিছিলে মই অহাৰ পাছত বিচাৰি ফুৰাটোহে মই একো মানে যুক্তিযুক্ততা দেখা নাই যেতিয়া মই লখিমপুৰতে আছিলো লখিমপুৰ টাউনতে আছিলো তো তেতিয়া বিচাৰ খুচাৰ কৰি উলিয়াব লাগিছিল কিন্তু মই অহাৰ পাছত বোলে এতিয়া বিচাৰি ফুৰিছে সেইসকলক কওঁ যে মোৰ যিখিনি কাম আছিলে যিখিনি মোৰ সাংগঠনিক দিশ আছিলে গোটেই কামখিনি কৰিলো যাক যেনেকে লগ পাবলগীয়া আছিলে পালো গতিকে এতিয়া লখিমপুৰত বিচাৰি থাকি লাভ নাই এতিয়া মই ডিব্ৰুগড় অভিমুখে যাম ডিব্ৰুগড় যিসকল ব্যক্তি আছে ডিব্ৰুগড় যিসকল বন্ধু আছে সেইসকল থাকক ডিব্ৰুগড়ত ইয়াৰ পাছত জিলা সমিতিখন মই বনাবলৈ গৈ আছো গতিকে ডিব্ৰুগড় যিসকল বাঘ সেনাৰ প্ৰতি সহায় থকা ব্যক্তি আছে ৰেডি থাকক সন্ধিয়ালৈকে ডিব্ৰুগড়ত গৈ পাই যাম তো তাৰ পাছত ডিব্ৰুগড়ৰ যিখিনি সাংগঠনিক দিশ আছে সাংগঠনিক কাম আছে সেই কামখিনি কৰিম আৰু পুনৰ সেইসকল ব্যক্তি কৈ দিছো মই ওলাই অহাৰ পাছত যি বীৰত্ব দেখাই শিয়ালৰ লিখিয়াকে ঘূৰি ফুৰিছে গোটেই লখিমপুৰ টাউনত তাত ঘূৰি ফুৰি একো লাভ নাই ওলাই আহিছো গৈছিলো বাঘৰ দৰে ওলাই আহিছো বাঘৰ দৰে বাঘ সেনা অসমৰ এইটোৱেই আচলতে মূল লক্ষ্য য'তে যাম বাঘৰ লিখিয়াকে থাকিম কিয়নো এখন অসম হয় অসমৰ ভূমিত যিকোনো অঞ্চলত মূৰ দাঙি থিয় হৈ থকা অভ্যাস আছে আৰু আগলৈ থাকিব এনেই লখিমপুৰত গোটেই চুকে কোণে ঘূৰি ফুৰি শিয়ালৰ লিখিয়াকে হোৱা দি লাভ নাই।